নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। তিনিটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে, প্ৰায় 3122টাকৈ ভেকেন্সি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত চাকৰি হয় 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব, কোনকেইটা ভেকেন্সি হয়, লগতে কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে তিনিটাকৈ বিভাগত ভেকেন্সিসমূহ মুকলি কৰিছে। প্ৰথম যিটো ভেকেন্সি মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট, যিটো শ্ৰমিক বিভাগ আছে তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে শ্ৰম বিভাগৰ ফালৰ পৰা। এইটো প্ৰথমটো বিভাগ হয়, আৰু দুটাকৈ বিভাগৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। চ' এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। লাষ্ট ডেটটো দিয়া আছে 29/5/2025। আপোনালোকে মে' মাহৰ 29 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে প্ৰথম যিটো ভেকেন্সি আছে ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ AMO ESI স্কিমৰ অধীনত ভেকেন্সিখিনি মুকলি কৰিছে। আৰু ভেকেন্সিখিনি আপোনালোকে এপ্লাই অনলাইন যোগে পাৰিব। চ' ইণ্টাৰেষ্টেড বা এলিজিবল হ'লে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কেটেগৰী আছে আপোনালোকে যে মই ভেকেন্সিখিনিৰ কথা ক'বলৈ যাওঁ, UR কেটেগৰীত 5টাকৈ ভেকেন্সি আছে, OBC ক্ষেত্ৰত 5টাকৈ আছে, SC কাৰণে 2টাকৈ আছে, আৰু ST হিলৰ কাৰণে 1টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। পে স্কেলসমূহ 30,000ৰ পৰা 1,10,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। লগতে গ্ৰেড পে লাভ কৰিব 12,700 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন মেডিকেল কোৱালিফিকেশ্যন হ'ব লাগিব। চ' যদিহে আবেদনসমূহ কৰি ল'ব পাৰিব। 21 পৰা 38 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 2025 জানুৱাৰী মাহ পৰ্যন্ত বয়সসমূহ গণনা কৰা হ'ব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ আপোনালোকে লাভ কৰিব। আৰু এই ভেকেন্সিসমূহ এপ্লাই কৰিবলৈ এইখিনি আপোনালোকে দেখিব পাৰিছে সকলোখিনি। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ ইয়াৰ ভিডিঅ' ডেছক্ৰিপশ্যন লিংক দিয়া থাকিব। সেই লিংকৰ যোগেদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়। দ্বিতীয় যিটো বিভাগ মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ SBI CBO ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 2964টা চাৰ্কুল বেছৰ অফিচাৰ ভেকেন্সি আপোনালোকৰ বাবে আহি গ'ল। ষ্টেট বেংক অফ ইণ্ডিয়া, যিটো শ্বৰ্ট ফৰ্মত কয় SBI ফালৰ পৰা। আৰু ইয়াৰ কাৰণেও লাষ্ট ডেটটো 29/5/2025 মে' মাহৰ 29 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আহি গ'ল। চাৰ্কুল বেছ অফিচাৰ লেভেলৰ ভেকেন্সিৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নৰ্থ ইষ্টাৰ্ণ চাৰ্কুলৰ ক্ষেত্ৰত 130টাকৈ ভেকেন্সি দেখিবলৈ এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া 21 পৰা 30 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ, OBC EWS এনেকৈ PWBDৰ ক্ষেত্ৰত 13 বছৰ 15 বছৰ পৰ্যন্ত এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, BA হওক, BSc হওক, BCom হওক, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত UR EWS OBC ক্ষেত্ৰত 750 টকা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ ভিডিঅ' ডেছক্ৰিপশ্যন লিংক পাব, নাইবা SBIৰ যিটো অফিচিয়েল ৱেবছাইট তাৰ কেৰিয়াৰ চাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, আবেদনসমূহ যদি আপোনালোকে কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ভাল সুখবৰ আহি গ'ল। দুটা বিভাগ মিলাই প্ৰায় 3000+ ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰিলে SBI ফালৰ পৰা, আৰু লগতে আপোনালোকৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। লাষ্ট ডেট সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। নৰ্থ ইষ্টৰ কাৰণেও ভেকেন্সি আছে, আৰু আপোনালোকে SBI যিটো চৰকাৰী লেভেলৰ ভেকেন্সি হয়, চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী ক্ষেত্ৰত ইয়াত উল্লেখ কৰি থোৱা আছে সকলোখিনি ডিটেইলছ আপোনালোকে
আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ভাল খবৰ এটা ভাল সুযোগ আছে ডাঙৰ আৰু সুযোগ আপোনালোকে মুকলি কৰিছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও হলে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে ভিডিওত লগ পাম